বিধায়ক পৰমানন্দ ৰাজবংশীৰ মাটিৰ খক জালিয়াতিৰে 87 বিঘা 2.16 লেচা ভূমি নামজাৰি কৰাৰ অভিযোগ ড্ৰাগছ বেপাৰীৰে লগ লাগি প্ৰবঞ্চনা শতাধিক পৰিয়ালক জালিয়াতিৰে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লৈ নামজাৰি কৰাৰ অভিযোগ পৰমাৰ বিৰুদ্ধে চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ হিয়াল বুদ্ধিৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনি শিঙিমাৰী কানিদল কৃষি আৰু মৃৎশিল্প সমবায় সমিতিৰ পৰা বিধায়ক পৰমানন্দ ৰাজবংশীয়ে 87 বিঘা 2.16 লেচা ভূমি কেনেকৈ নামজাৰি কৰি ল'লে শুনক ড্ৰাগছ বেপাৰী বিধায়কৰ জালিয়াতিৰ সংগী এটাই সমস্যা হৈছে এইটো মানে আমি ধৰ 1972 চনতে যেতিয়া আমাৰ আজু ককাহঁতে শ্বিলঙত যায় চাইকেলেৰে যাই কিনে তাতে আমাৰ এছচি নামত মাটিটো এলটমেণ্ট কৰি আনে তেতিয়াৰ পৰা আমাৰ আজু ককা ঢুকাই গ'ল দেউতাহঁত আছে দেউতাহঁতে আমাৰ তাতে ৰক্ষণাবেক্ষণ দি তাতে ফিচাৰী আছিলে আগতে দুটা পুখুৰী আছিলে তাৰপিছত অমৃত সৰোবৰ নামেৰে এটা আঁচনি আহিলে আঁচনিটো আহিলে 2021 চনত তেতিয়া আমাৰ বিধায়ক মহোদয় আমাৰ তাতে দিনত 3বাৰকৈ আহে তেওঁ আমাক লগ ধৰিবলৈ আমি তেতিয়া তেওঁক ফিচাৰী খুন্দিবৰ কাৰণে বাধা দিছিলোঁ তেতিয়া তেওঁ আমাক এইটো কথা কয় যে তোমালোকৰে হ'ব মাটিটো মই লৈ যাম মোক মাটি নালাগে তোমালোকৰ মাটি তোমালোকৰ দিম তোমাৰ যুৱ প্ৰজন্মৰ ইয়াত স্বাৱলম্বী হ'ব ফাৰ্ম খুলিব গাহৰি গৰু হাঁহ কুকুৰা পুলি কিনে তোমালোকে স্বাৱলম্বী হ'ব এনেকুৱা আমাক আশ্বাস দিয়ে তাৰপিছত আমাৰ ৰাইজে মিলি কিনে তেওঁক ফিচাৰী খুন্দিব অনুমতি দিয়াৰ পিছত তেওঁ এটা কথা ক'লে ইয়াতে সোমাবৰ কাৰণে পাছ লাগিব পাছ লগাৰ কাৰণে তোমালোকে আই কাৰ্ড বনাব লাগিব তেতিয়া আমাৰ মানুহৰ পৰা 100 ঘৰ মানুহৰ পৰা ভোটাৰ কাৰ্ড আই কাৰ্ড পান কাৰ্ড লৈ কিনে তেওঁ ফটো কপি লৈ যায় কোনো আমাক পাছো নিদিলে একো নিদিলে আজিলৈকে তেওঁ এইখিনি কাম লৈ যায় কিনে তেওঁৰ দৰংগ বহুমুখী কৃষি সমবায় সমিতি নামত 2023 চনত ছেপ্টেম্বৰ মাহত 27 তাৰিখে তেওঁ এই নামজাৰি কৰি লয় 1972 চনৰ পৰা সমবায় সমিতিখনে মৎস্য আৰু মৃৎশিল্পৰ উৎপাদন কৰি আহিছিল অনুসূচিত জাতিৰ শতাধিক পৰিয়ালৰ জীৱিকাৰ সৈতে জড়িত এই ভূমি পৰমাই নামজাৰি কৰিলে দৌৰাংগ বহুমুখী সমবায় সমিতিৰ নামত দৌৰাংগ বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ পৰমানন্দ ৰাজবংশীৰ পত্নী আমাক এনেকুৱা এটা আমাৰ অনুসূচিত জাতিৰ পিছপৰা জাতিখিনিক মানে ঠগবাজি কৰি আছে আমাৰ গাঁৱৰ এজন অনিল দাস বুলি কোৱা ল'ৰা তেওঁ খান্দাজান চকত মদ ড্ৰাগছ বিক্ৰী কৰে তেওঁৰ লগত লগ লাগি আমাৰ যিবিলাক ডকুমেণ্টছ বুদ্ধি কৰি লৈ গৈছে বুদ্ধি কৰি লৈ যায় আমাৰ যিখিনি অনুসূচিত জাতি পিছপৰা জাতিখিনিক মানে তেওঁ ঠগবাজিৰে ডকুমেণ্টছবিলাক বুদ্ধি কৰি লৈ যাই পেলাই তেওঁ কি কৰিছে তেওঁ নিজৰ ঘৈণীয়েকৰ নামত দৰঙৰ নামত সেই বস্তুটো লিখি লিছে অনুসূচিত জাতিৰ পৰা জালিয়াতিৰে ভূমি পত্নী অধ্যক্ষৰ দায়িত্বত থকা সমবায় সমিতিৰ নামত নামজাৰি কৰাৰ পিছত প্ৰতিবাদ স্থানীয় মহিলাৰ ভুক্তভোগী পৰিয়ালৰ হুংকাৰ পৰমানন্দ ৰাজবংশীক চিপাঝাৰৰ পৰা পুনৰ বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে বিজেপিৰ বিৰুদ্ধে সিদ্ধান্ত ল'ব অনুসূচিত জাতিৰ ভোটাৰে আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি আমাৰ গোটেইখিনি এছচি অনুসূচিত জাতি আমি ভাল পাওঁ আমি তেওঁৰ লগত আছোঁ ছাৰে যদি পৰমানন্দক যদি টিকেটটো দিয়ে তেতিয়াহ'লে আমি তাৰ পৰা ভালদৰে পাতিম বৰ্তমান সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে চিপাঝাৰৰ পৰা কেমেৰা পাৰ্চন প্ৰাঞ্জল শইকীয়াৰ সৈতে ঋষিপদ চহৰীয়া DY365